নিশা কলিয়াবৰৰ মিছাৰ নিৰ্মীয়মান 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ডিজেল ভৰ্তি টেংকাৰ আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত আল্ট্ৰা বাছত থকা গৃহৰক্ষীৰ এজন জোৱান, আল্ট্ৰা বাছৰ হেণ্ডিমেন সহ টেংকাৰখনৰ চালকৰো। ইফালে তেলৰ টেংকাৰখনৰ চালকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত ব্যক্তিকেইজন ক্ৰমে মনু আহমেদ, বিহাৰৰ ৰমেশ ৰায় আৰু গৃহৰক্ষীৰ জোৱান মাধৱ তালুকদাৰ। আহত ব্যক্তিকেইজনক নিশাই কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। জানিব পৰা অনুসৰি তেল ভৰ্তি টেংকাৰখন নুমলীগড়ৰ পৰা নগাঁও দিশত গৈ আছিল আৰু নগাঁও দিশৰ পৰা ডেৰগাঁও অভিমুখে আহি আছিল। দুৰ্ঘটনা সংঘটিত হোৱা টেংকাৰখনৰ নম্বৰ হৈছে AS01DD 4585 আৰু আল্ট্ৰা বাছখনৰ নম্বৰ হৈছে AS01KC 8840। এখন আল্ট্ৰাক আৰু এখন তেল টেংকি। আল্ট্ৰাকখন নগাঁওফালেদি আহি আছিলে, তো তেল টেংকিটো শিৱসাগৰৰ পৰা আহি আছিলে। যেতিয়া আল্ট্ৰাকটো ইয়াত আহি চাইছে, টাৰ্ণিং এখন আছিলে, তো টাৰ্ণিংটো ল'ব লৈছে, তেল টেংকিটো আহি ডাইৰেক্ট মাৰি দিছে। পিছত আপোনাৰ আল্ট্ৰাক ড্ৰাইভাৰটো এখন এইটো চৰকাৰী গাড়ী আছিলে, ড্ৰাইভাৰটো আপোনাৰ হেল্ডিমেনটো পুলিচটো অলপ চুট পাইছে ভৰিত। এখন IC আছিলে আৰু তেল টেংকিত দুখন আছিলে, এখন ড্ৰাইভাৰ এখন হেল্ডিমেন। ড্ৰাইভাৰটো এক চাইড ভাঙি গৈছে, নিজে নিজে পৰি গৈছে, হেল্ডিমেনটো ভিতৰত ফাঁচি গৈছে আপোনাৰ। তো দুখন ভৰি হেল্ডিমেনটোৰ ভাঙি গ'লে। ইয়াত মানে আপোনাৰ চাইনবোৰ্ডটোৰ ইয়াত মাজত দিয়া আছে, ৰাস্তা এইটো টাৰ্ণিং আছে, সেইটো কাৰণে মানে এক্সিডেণ্ট হৈয়ে থাকে। এইটো মিছা আপোনাৰ SP পেট্ৰল পাম্পৰ ওচৰত। আল্ট্ৰাখন আপোনাৰ নগাঁৱৰ পৰা আহি আছিলে, শিৱসাগৰ ফালে গৈ আছিলে। তেল টেংকাৰটো আপোনাৰ শিৱসাগৰৰ পৰা লোড হৈছে, গুৱাহাটী গৈ আছিলে। 4জন হৈছে এতিয়া, ড্ৰাইভাৰ আৰু হেল্ডিমেন আৰু আল্ট্ৰাকৰ আপোনাৰ ড্ৰাইভাৰ আৰু IC এখন আছিলে। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।